নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম ইউনিট পৰীক্ষাৰ বাবে কোনকেইটা বিষয়ৰ কোনকেইটা চেপ্টাৰ চাব লাগিব আজি ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ। তোমালোকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অৰ্থাৎ এছেবৰ ফালৰ পৰা ওলোৱা এই একাডেমিক কেলেণ্ডাৰখন ভালকৈ লক্ষ্য কৰা। ইয়াত তোমালোকে প্ৰথম এপ্ৰিল মাহত যোৱা। এপ্ৰিল মাহত তোমালোকে এইকেইটা পাঠ পঢ়ি কমপ্লিট কৰি ল'ব লাগিব। অসমীয়া বিষয়ৰ অন্যপ্ৰতি ব্যৱহাৰ, শিশুলীলা, বিপৰীতাৰ্থ শব্দ, ৰচনা, দ্ৰুতপাঠ, আহোমসকল, হনুমন্ত লংকা দৰ্শন, বৰ্ণমালা, এইখিনি তোমালোকে অসমীয়া কাৰণে চাব লাগিব। আৰু তোমালোকে ইংৰাজীৰ কাৰণে চাব লাগিব দ্য ফাণ্ডে হেড টেন্স স্প'কেন ইংলিছ, এইখিনি তোমালোকে চাব লাগিব এপ্ৰিল মাহৰ কাৰণে। জেনেৰেল মেথমেটিক্সৰ তোমালোকে চাব লাগিব ৰিভিজন চেপ্টাৰ আৰু চেপ্টাৰ 1 নাম্বাৰ ছিষ্টেম। ছায়েন্সৰ কাৰণেও তোমালোকে চেপ্টাৰ 1 আৰু চেপ্টাৰ 5টো চাব লাগিব। ছ'চিয়েল ষ্টাডিৰ কাৰণে তোমালোকে চেপ্টাৰ 1 হিষ্ট্ৰী আৰু চেপ্টাৰ 1 জিঅ'গ্ৰাফী তোমালোকে চাব লাগিব। এতিয়া তোমালোকে আৰু কি চাব লাগিব চোৱা। এতিয়া মে' মাহত তোমালোকে কি চাব লাগিব। মে' মাহৰ কাৰণে তোমালোকে চাব লাগিব অসমীয়াৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ, সময়, নত্ববৃদ্ধি, সত্ববৃদ্ধি, দ্ৰুতপাঠ, কাছাৰ জনগোষ্ঠীসকল, কাৰ্বিসকল, ৰচনা চাব লাগিব, বিপৰীত লিংগবাচক শব্দ, এইখিনি তোমালোকে চাব লাগিব। ইয়াৰ পিছত তোমালোকে ইংলিছৰ বাবে কি চাব লাগিব চোৱা। দ্য চাউণ্ড অফ মিউজিক চাব লাগিব, দ্য ৰোড নট টেকেন, কুৱেশ্যনছ পেটাৰ্ণ, স্প'কেন ইংলিছ, এইখিনি তোমালোকে চাব লাগিব। ইয়াৰ পিছত জেনেৰেল মেথমেটিক্সৰ বাবে চেপ্টাৰ 2 পলিনমিয়েলছ অৰ্থাৎ বহুপদটো তোমালোকে চাব লাগিব। ছায়েন্সৰ কাৰণে গতিপাঠটো আৰু তোমালোকে যিটো চেপ্টাৰ 2 আছে সেইটো তোমালোকে চাব লাগিব। ইয়াৰ পিছত আৰু তোমালোকে কি চাব লাগিব, আৰু তোমালোকে যিহেতু জুনৰ 15 তাৰিখৰ পাছতে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব প্ৰথম ইউনিট, গতিকে তোমালোকে জুন মাহৰ কাৰণেও তোমালোকে কেইটামান বস্তু চাব লাগিব। যুঁজ, মাধৱ বন্দনা, কোচ ৰাজবংশীসকল, সমাৰ্থ শব্দ, ৰচনা, চুৰ ধৰা, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, এইখিনি বস্তু তোমালোকে অসমীয়াৰ কাৰণে চাব লাগিব। আৰু ইংৰাজীৰ কাৰণে তোমালোকে চাব লাগিব কিছুমান কম্প্ৰিহেনশ্যন, স্প'কেন ইংলিছৰ কিছুমান বস্তু চাই দিলে হৈ গুচি যাব। এতিয়া তোমালোকে জেনেৰেল মেথছৰ কাৰণে চাব লাগিব তোমালোকৰ কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ স্থানাংক জ্যামিতি চাব লাগিব। ইয়াৰ পিছত আছে ইন্ট্ৰডাকশ্যন টু ইউক্লিডছ জ্যামিতি। এতিয়া ইউক্লিডৰ জ্যামিতি পৰিচয়, এই পাঠটো তোমালোকৰ এইবাৰ নতুনকৈ আহিছে, এই পাঠটো তোমালোকে চাব লাগিব। আগতে এইটো পাঠটো অহা নাছিলে। এই পাঠটোৰ পৰা অলপমান কুৱেশ্যনছ আহিব পাৰে, তোমালোকে এইখিনিও তোমালোকে কমপ্লিট কৰি লোৱা। ইয়াৰ পিছত ছায়েন্সলৈ আহিলোঁ। ছায়েন্সত আহিব তোমালোকৰ টিচুজ অৰ্থাৎ তোমালোকৰ কলা পাঠটো আহিব, চেপ্টাৰ 9টো আহিব, বলৰ বিষয়ে যিখিনি আছে, ফ'ৰ্চ এণ্ড ল'জ অফ মোশ্যনছ, এইখিনি আহিব তোমালোকৰ। এতিয়া ছ'চিয়েল ছায়েন্সো আহিব, চেপ্টাৰ 2 জিঅ'গ্ৰাফী আৰু চেপ্টাৰ 2 হিষ্ট্ৰী। ইমানখিনিলৈকে তোমালোকে প্ৰথম ইউনিটৰ বাবে কমপ্লিট কৰি ল'ব লাগিব। এতিয়া তোমালোকে এই প্ৰতিটো বিষয়ৰ যদি উপযোগী তোমালোকৰ বাবে নোট বিচৰা, তেতিয়া তোমালোকে আমাৰ এই চেনেলত তোমালোকে যোগাযোগ কৰিব পাৰা। মই তোমালোকক PDF-সমূহ ধুনীয়াকৈ বনাই দি গৈ থাকিম। তোমালোকে প্ৰথম কাম হ'ল আমাৰ এই চেনেলটোলৈ আহিবা আৰু আহি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পিছত তোমালোকক এটা হোৱাটছআপ নাম্বাৰ দিয়া হ'ব আৰু হোৱাটছআপ এটা গ্ৰুপত তোমালোকক এড কৰি দিয়া হ'ব। তাৰপিছতে তোমালোকে প্ৰতিটো বিষয়ে তোমালোকৰ প্ৰয়োজনীয় নোটছবোৰ পাই গৈ থাকিবা।